আজি এটা থাকি যোৱা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আচলতে ইভানৰ লগত কেইটামান মৰম লগা মুহূৰ্ত। ইভানৰ যেতিয়া জন্ম হৈছিলে তো সেই দিনটো মনতেই আছে, আৰু এতিয়া কেনেকৈনো সি ইমান ডাঙৰ হ'লকৈ ধৰিবই নোৱাৰিলোঁ জানেনে। কাৰণ কি তাক ল'ৰালি কালটোত ইমান বেছি নাপালোঁ। সি জন্ম হওঁতে আমি গুৱাহাটীত নাছিলোঁ, আমি বঙাইগাঁৱত আছিলোঁ। গতিকে আমি তাৰ পৰা আহি ইমান বেছি পোৱা নাযায়। এদিন দুদিন তাহাঁতৰ ঘৰত থাকিলে লগ পোৱা যায়, কিন্তু সেনেকৈ ধৰণে যদি অকণমান মুহূৰ্তৰ কাৰণে লগ পাওঁ তেতিয়া ল'ৰা ছোৱালীবোৰ বেছি ফেমিলিয়াৰ নহয়। তাহাঁতি আমাৰ লগত আহি পেলাই অকণমান ভয়ো কৰে মাজে মাজে। তথাপিও তাক লগত কিছুমান সৰু সৰু মুহূৰ্ত আছে য'ত সি ধুনীয়াকৈ হাঁহে বা মই কথা ক'লে শুনে বা মোৰ লগত খেলে। এই মুহূৰ্তবোৰ সাংঘাতিক প্ৰিচিয়াছ হয়। ল'ৰা ছোৱালীবোৰ এনেকুৱা জানেনে, এসপ্তাহতে বহুত চেঞ্জেছ আহি যায়। ফিজিকেলি এক্টিভ বা ডাঙৰ হোৱাৰ লগে লগে তাহাঁতি মানসিকভাৱে বহুত বেছি ডেভেলপ কৰে, কথাবোৰ বুজে জানে, এনেকুৱা হয়। গতিকে এই ভিডিঅ'টো মই যিমানবাৰ ঘূৰিয়ে ঘূৰিয়ে চাওঁ তেতিয়া মোৰ সিমানেই দুখ লাগে যে ইভানৰ ল'ৰালি কালটোতো ইমান নাপালোঁ, সি দেখোন ডাঙৰেই হৈ যাব তেনেকৈ।